বেছামাৰী নৱজ্যোতি ক্লাবৰ সৌজন্যত আয়োজিত অসম ভিত্তিক দিবানৈশ ভলীবল প্ৰতিযোগিতাৰ সফল সামৰণি যোৱা নিশা বুধবাৰে সন্ধিয়া বেছামাৰী ডাক্তৰ এবি সিদ্দিক জাতীয় বিদ্যালয়ৰ খেলপথাৰত এক তুমুল আকৰ্ষণীয় অসম ভিত্তিক দিবানৈশ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে য'ত 6টা শক্তিশালী দলে অংশগ্ৰহণ কৰে উক্ত দিবানৈশ ভলীবল প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে দুখীয়াৰ দৰদী সমাজকৰ্মী তথা আগন্তুক বেছামাৰী জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী মতিউৰ ৰহমান ওৰফে ৰাজু বিশিষ্ট অতিথি হিচাপে নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হাইদৰ আলী আমন্ত্ৰিত অতিথি হিচাপে ৰাইজৰ দলৰ মুখপাত্ৰ মেহবুব মুক্তাৰৰ লগতে বেছামাৰী অঞ্চলৰ বহুতো গণ্যমান্য লোক উপস্থিত থাকে অসমৰ বিভিন্ন জিলাৰ অভিজ্ঞ খেলুৱৈসকলে উক্ত খেলত অংশগ্ৰহণ কৰে এটা নিশাকৈ আয়োজিত বেছামাৰী নৱজ্যোতি ক্লাবৰ সৌজন্যত 6টা দলে অংশগ্ৰহণ কৰা ভলীবল প্ৰতিযোগিতাত লীগ ছেমিফাইনেল আৰু ফাইনেল অনুষ্ঠিত কৰা হয় ফাইনেল খেলখন দুটা শক্তিশালী দল পাঠশালা উদ্যম ভলীবল টীম আৰু নগাঁও ভলীবল টীমৰ মাজত অনুষ্ঠিত হয় পাঠশালা উদ্যম ভলীবল টীমে 8 গলত বিজেতা হয় আৰু নগাঁও ভলীবল টীমে 15 গলত বিজয় সাব্যস্ত কৰে নগাঁৱৰ পৰা এহি আহমেদৰ ৰিপৰ্ট প্ৰতিদিন লাইভ বহুত আনন্দিত হৈছো সকলো ৰাইজে বহুত ধুনীয়াকে খেল উপভোগ কৰি আছে আৰু খেলুৱৈসকলে বহুত ধুনীয়া খেল খেলি আছে আমি বহুত আনন্দিত হৈছো আমাৰ এইটো এটা পিছপৰা অঞ্চল খেল এখন অনুষ্ঠিত হৈছে আশা কৰোঁ প্ৰত্যেক বছৰতে যাতে এনেকুৱা খেল অনুষ্ঠিত হয় আৰু সকলো ৰাইজে উপভোগ কৰিব পাৰিব আৰু খেল ধেমালি কৰিলে মানে শাৰীৰিক স্বাস্থ্য ঠিক থাকে গুৰুত্ব দিয়ে আজিকালি খেলতো তেনেকুৱা গুৰুত্ব দিব লাগে খেল খেলিলে আজিকালি মানুহৰ ফিউচাৰত বহুত কিবা হয় ধৰক চাকৰিও হ'ব পাৰে খেল খেলিব পাৰিলে আজি আমাৰ যেনেকৈ ধৰক ডিং সমষ্টি ডিঙৰ হিমা দাস আজি তেওঁ গোটেই অল অভাৰ ৱৰ্ল্ডে তেওঁক চিনি পায় খেলৰ জৰিয়তে আমিও আশা কৰোঁ আমাৰ পিছপৰা অঞ্চলবিলাকৰ পৰা ল'ৰাবিলাক ওলাই আহক ল'ৰাবিলাক ওলাই আহক আহি পেলাই ভাল খেল প্ৰদৰ্শন কৰক যাতে আগলৈ নৱজ্যোতি ক্লাবৰ সৌজন্যত দিবানৈশ যি ভলীবল খেল অনুষ্ঠিত হৈ আছে খেলখনিত উপস্থিত থাকিব উদ্যোক্তাসকলকো ধন্যবাদ জনাইছোঁ আজি বহুত ধুনীয়া খেল খেলুৱৈসকলে প্ৰদৰ্শন কৰিছে ইয়াত আপুনি বঙাইগাঁও নগাঁও মৰিগাঁও কেইবাটাও দলে অংশগ্ৰহণ কৰিছে খুব ধুনীয়া খেল চলি আছে মই আশা ৰাখিছোঁ উদ্যোক্তাসকলে অনাগত দিনতো ইয়াতকৈ যেন আৰু আগলৈ আগবাঢ়িব পাৰে লগতে খেলুৱৈসকলৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি যেনেকৈ বহুত ধুনীয়া খেল প্ৰদৰ্শন কৰি আমাক ৰাইজক আমোদ দিছে আপোনালোকে জানে খেল অকল আমোদ দিয়াই নহয় খেল খেলি সুনাম অৰ্জন কৰিব পাৰি আমাৰ ভীমৰে হিমা দাস ডাঙৰীয়াই খেলৰ জৰিয়তে গোটেই বিশ্বৰ বুকুত নাম উজ্বলাব পাৰিছে গতিকে আপোনালোকৰ জৰিয়তে মই সৰ্বসাধাৰণ ৰাইজক কৈছোঁ আপোনালোকে আহক খেলা ধূলা কৰক খেলা ধূলা কৰিলে স্বাস্থ্য ভালে থাকে উদ্যোক্তাসকলক আজি ইমান কষ্টৰ মাজেৰে খেল আয়োজন কৰিছে গতিকে আমি উৎসাহ দিব লাগে গতিকে সকলো ওলাই আহি ধুনীয়া খেল উপভোগ কৰক